বিচাৰিছো এটা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে কালিৰ দিনটোত দেখা পোৱা গৈছিল যে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিমৰ যে হেলিকপ্টাৰ দুৰ্ঘটনা আছিল ইব্ৰাহিম ৰাইসি হেলিকপ্টাৰ দুৰ্ঘটনা হোৱাৰ পাছতে এবাৰ হিজবুল্লাহৰ ফালৰ পৰা এবাৰ ভাবুকি প্ৰদান কৰা হৈছে ইৰাণ ভাবুকি প্ৰদান কৰিছে তেওঁলোকে এবাৰ ইজৰাইলক তেওঁলোকে কৈছে যদি ইজৰাইলৰ হাতত যদি কেনেবাকৈ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইসি আছে তেন্তে বিশ্বৰ মানচিত্ৰ সলনি কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে হিজবুল্লাহৰ ফালৰ পৰা আমি জনাইছো এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰ ৰাইসিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ পাছত ইজৰাইলৰ হাত থাকিলে পৰিস্থিতি ভয়াবহ হ'ব হিজবুল্লাহৰ নেতা হাসান নাছৰুল্লাহৰ পুত্ৰৰ ভয়ংকৰ ভাবুকি ঘটনাত ইজৰাইলৰ হাত থাকিলে বিশ্বত হ'ব ভয়ংকৰ পৰিস্থিতি এবাৰ হিজবুল্লাহৰ ফালৰ পৰা সতৰ্কবাণী বিশ্বৰ মানচিত্ৰৰ পৰা সলনি কৰি দিয়া হ'ব হাদি নাছৰুল্লাহৰ সমগ্ৰ মধ্যপ্ৰাচ্য ধ্বংস কৰি দিয়াৰ ভাবুকি হাদি নাছৰুল্লাহৰ ৰাইসিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ইজৰাইলৰ ওপৰত সন্দেহ প্ৰকট হিজবুল্লাহৰ ইব্ৰাহিম ৰাইসিক বিচাৰি নাপালে হ'ব পাৰে ভয়াবহ পৰিস্থিতি হিজবুল্লাহৰ নেতা হাসান নাছৰুল্লাহৰ পুত্ৰ হাদি নাছৰুল্লাহে এবাৰ ভাবুকি প্ৰদান কৰিছে ইজৰাইলক দেওবাৰে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল ইৰাণৰ ৰাষ্ট্ৰপতি ৰাইসিৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ 24 ঘণ্টাৰ পাছতো সন্ধানহীন হৈ আছে ৰাইসিৰ হেলিকপ্টাৰ ৰাইসিৰ সন্ধান পাবলৈ ইৰাণৰ হাজাৰ হাজাৰ জনতাৰ আল্লাহৰ ওচৰত দুৱা ইব্ৰাহিম ৰাইসিৰ কুশলৰ বাবে মছজিদত শ ইৰাণৰ জনতা এটা নাৱাচাদা কৰিছে ৰাইসিৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ইজৰাইলৰ হাত থাকিলে পৰিস্থিতি ভয়াবহ হোৱাৰ ভাবুকি প্ৰদান কৰিছে এবাৰ হিজবুল্লাহৰ ফালৰ পৰা হিজবুল্লাহৰ নেতা হাসান নাছৰুল্লাহৰ পুত্ৰৰ ভয়ংকৰ ভাবুকি তেওঁ ভয়ংকৰ ভাবুকি প্ৰদান কৰিছে যদি এই ঘটনাত যদি কেনেবাকৈ ইৰাণ জড়িত আছে বা ইৰাণৰ হাতত যদি তেওঁলোকৰ ৰাষ্ট্ৰপতি যদি পোৱা যায় তেওঁলোকৰ ৰাষ্ট্ৰপতি থকাৰ যদি কিবা প্ৰমাণ পোৱা যায় তেনেহলে বিশ্বৰ মানচিত্ৰৰ পৰা ইৰাণক ইজৰাইলক নাইকিয়া কৰি দিয়াৰ এবাৰ ভাবুকি প্ৰদান কৰিছে হাদি নাছৰুল্লাহ অৰ্থাৎ হিজবুল্লাহৰ মুখ্য নেতা হাদি নাছৰুল্লাহৰ এবাৰ ভাবুকি ইজৰাইলক বিশ্ব মানচিত্ৰৰ পৰা নাইকিয়া কৰি দিয়া হ'ব কিয়নো কালিৰ দিনটোত দেখা পোৱা গৈছিল যে আজাৰবাইজানত পূব আজাৰবাইজানত হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছিল ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইসি আৰু ৰাইসি দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে বিগত 24 ঘণ্টাৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে হাজাৰ হাজাৰ ইজৰাইলী সেনাই ইৰাণিয়ান সেনাই তেওঁলোকে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে ৰাষ্ট্ৰপতিগৰাকীক বিচাৰি কিন্তু বৰ্তমান সময়লৈকে কোনো ধৰণৰ সুসূত্ৰ বিচাৰ লাভ কৰা নাই ইৰাণিয়ান সেনাই তেওঁলোকৰ ৰাষ্ট্ৰপতিগৰাকীৰ ইব্ৰাহিম ৰাইসিৰ তেওঁলোকে কোনো ধৰণৰ অনুসন্ধান লাভ কৰা নাই তাৰ পাছতে এবাৰ হিজবুল্লাহৰ ফালৰ পৰা ভয়ংকৰ ভাবুকি প্ৰদান কৰা হৈছে ইজৰাইললৈ যদি কেনেবাকৈ এই দুৰ্ঘটনা বা এই ঘটনাৰ সৈতে যদি ইজৰাইলৰ হাত আছে বা ইজৰাইলে কেনেবাকৈ যদি তেওঁলোকৰ ৰাষ্ট্ৰপতিগৰাকীক নিৰুদ্দেশ কৰিছে বা অপহৰণ কৰিছে তেন্তে বিশ্ব মানচিত্ৰৰ পৰা ইজৰাইলক নাইকিয়া কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে হিজবুল্লাহে আমি ইতিমধ্যে জনাইছো যে হিজবুল্লাহ আছিল ইৰাণৰ সমৰ্থিত এটা সন্ত্ৰাসবাদী সংগঠন আৰু এই হিজবুল্লাহে বিভিন্ন সময়ত ইৰাণৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰি আছিল গাজা ষ্ট্ৰীপত আক্ৰমণ কৰাৰ পাছতে হামাছৰ সৈতে একগোট হৈ তেওঁলোকে ক্ৰমাগতভাৱে গাজাৰ ইজৰাইলৰ ওপৰত তেওঁলোকে আক্ৰমণ অব্যাহত ৰাখিছিল কিন্তু এইবাৰ ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকী দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে বৰ্তমানো সন্ধানী হৈ থকাৰ পাছত এবাৰ হিজবুল্লাহৰ ফালৰ পৰা ভয়ংকৰ ভাবুকি প্ৰেৰণ কৰিছে ইজৰাইলক কৈছে যে তেওঁলোকে বিশ্ব মানচিত্ৰৰ পৰা ইজৰাইলৰ নক্সা সলনি কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে এবাৰ হিজবুল্লাহৰ ফালৰ পৰা ইতিমধ্যে ইব্ৰাহিম ৰাইসিক বিচাৰি অনুসন্ধান কৰিবৰ কাৰণে ইতিমধ্যে হাজাৰ হাজাৰ ইৰাণিয়ান সেনাই আজাৰবাইজানৰ যি দুৰ্ঘটনাস্থল আছিল তেওঁলোকে ড্ৰোনৰ জৰিয়তে বিভিন্ন প্ৰকাৰে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে কিন্তু বৰ্তমান সময়লৈকে দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰখন বিচাৰি পোৱা নাই লগতে ইব্ৰাহিম ৰাইসিকো বিচাৰি পোৱা নাই ইৰাণিয়ান সেনাই আৰু ইয়াকে লৈ হিজবুল্লাহৰ ফালৰ পৰা ভয়ংকৰ সতৰ্কবাণী ইৰাণক প্ৰেৰণ কৰিছে যদি এই ঘটনাৰ সৈতে ইৰাণ জড়িত
এই ঘটনাৰ সৈতে যদি ইজৰাইল জড়িত তেন্তে ইজৰাইলক বিশ্ব নক্সাৰ পৰা সম্পূৰ্ণ নাইকিয়া কৰি দিয়াৰ ভাবুকি হিজবুল্লাহৰ আৰু হিজবুল্লাহৰ মুখ্য নেতা নাছৰুল্লাহৰ ভাবুকি প্ৰদান কৰি দিছে যে ইজৰাইলক বিশ্ব মানচিত্ৰৰ পৰা সলনি কৰি দিয়া হ'ব বুলি তেওঁলোকে এবাৰ ভয়ংকৰ ভাবুকি প্ৰদান কৰিছে কিয়নো কালিৰ দিনটোত দেখা পোৱা গৈছিল যে এক বিদেশ ভ্ৰমণলৈ যোৱা ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি দুৰ্ঘটনাত পতিত হৈছিল আৰু পূব আজাৰবাইজানত দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে বৰ্তমান সময়লৈকে সন্ধানহীন হৈ আছে ইৰানৰ এগৰাকী ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি আৰু তাৰ পাছতে এবাৰ হিজবুল্লাহৰ ফালৰ পৰা সতৰ্কবাণী প্ৰদান কৰিছে ইজৰাইলক যদি ইজৰাইল এই ঘটনাৰ সৈতে জড়িত তেন্তে ইজৰাইলে ইয়াৰ বাবে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বৰ কাৰণে সাজু হৈ থাকিবলৈ এবাৰ সতৰ্কবাণী প্ৰেৰণ কৰিছে হিজবুল্লাহৰ ফালৰ পৰা